2020 বৰ্ষত যিসকল কেণ্ডিডেট শিলং নেগিৰিমছত বিএছচি নাৰ্ছিং কোৰ্ছত এপ্লাই কৰিছিল সেই সকল কেণ্ডিডেটৰ লিষ্ট আহিছে। এতিয়া কেণ্ডিডেটৰ কাউন্সেলিং হ'ব। কাউন্সেলিংৰ ডেট ফিক্স হৈছে। কাউন্সেলিং কেতিয়া হ'ব, কেনেকৈ কাউন্সেলিং হ'ব এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। লগতে কেণ্ডিডেট জানিব পাৰিব যেতিয়া কাউন্সেলিং কমপ্লিট হ'ব। কমপ্লিট হোৱাৰ পিছত কেণ্ডিডেটৰ বাকী প্ৰচেছ কেনেকুৱা হ'ব এই ভিডিঅ'তে জানিব পাৰিব। এতিয়া প্ৰথম কেণ্ডিডেটৰ কাম কৰিব লাগিব, লিষ্ট চাব লাগিব। এইটো হ'ল কেণ্ডিডেটৰ লিষ্ট। যিসকল কেণ্ডিডেটৰ এই লিষ্টত নাম আহিছে সেইসকল কেণ্ডিডেটৰ এতিয়া কাউন্সেলিং হ'ব। ইয়াতে চালক টোটেল কেণ্ডিডেটৰ নাম আহিছে 150 কেণ্ডিডেটৰ নাম আহিছে। কিন্তু বিএছচি নাৰ্ছিং কোৰ্ছৰ টোটেল সিট আছে 50টা সিট আছে। 50টা কেণ্ডিডেট এডমিশ্যন ল'ব পাৰিব, অৰ্থাৎ সিট পাব বিএছচি নাৰ্ছিং কোৰ্ছত। ইয়াতে চালক বিএছচি নাৰ্ছিং কোৰ্ছৰ কাউন্সেলিং হ'ব ডিচেম্বৰ মাহৰ 17 তাৰিখে কাউন্সেলিং হ'ব। ই কাউন্সেলিং ভিডিঅ' কনফাৰেন্সিং ইয়াতে উল্লেখ কৰিছে। তাৰপিছত যেতিয়া ডিচেম্বৰ মাহৰ 17 তাৰিখে কাউন্সেলিং কমপ্লিট হ'ব, কমপ্লিট হোৱাৰ পিছত ডিচেম্বৰ মাহৰ 19 তাৰিখে আৰু এখন লিষ্ট আহিব। ডিচেম্বৰ মাহৰ 19 তাৰিখে যিটো লিষ্ট আহিব সেই লিষ্টত যিসকল কেণ্ডিডেটৰ নাম থাকিব সেইসকল কেণ্ডিডেটৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। মানে কেণ্ডিডেটৰ অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব। ইয়াতে কৈছে যে অফিচ অফ দ্য প্ৰিন্সিপাল কলেজ অফ নাৰ্ছিং নেগিৰিমছ ইয়াতে লৈ যাব লাগিব অৰিজিনেল ডকুমেণ্টছ। ইয়াতে কৈছে যে ডিচেম্বৰ মাহৰ 22 তাৰিখে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ইয়াতে কৈছে যে কি কি প্ৰমাণপত্ৰ লৈ যাব লাগিব অৰিজিনেল ইয়াতে উল্লেখ কৰিছে। ইয়াতে চালক ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে। ডিচেম্বৰ মাহৰ 22 তাৰিখে যেতিয়া ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব সেইদিনাই কেণ্ডিডেটৰ মেডিকেল এক্সামিনেশ্যন হ'ব পাৰে ইয়াত উল্লেখ কৰিছে। মেডিকেল এক্সামিনেশ্যনত যদি কেণ্ডিডেট আনফিট বুলি ৰিজাল্ট আহি যায় তেতিয়াহ'লে কেণ্ডিডেট এডমিশ্যন নহ'ব বুলি ইয়াত উল্লেখ কৰিছে। মানে এডমিশ্যন নহয় বুলি ইয়াতে উল্লেখ কৰিছে। এইটো বহুত ইম্পৰ্টেণ্ট। এতিয়া জানি লওক কি কি অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব। ইয়াতে কৈছে যে 1 নম্বৰত উল্লেখ কৰিছে 2 কপি পাছপোৰ্ট চাইজ ফটো লৈ যাব লাগিব কেণ্ডিডেটৰ। 2 নম্বৰত উল্লেখ কৰিছে জন্মৰ চাৰ্টিফিকেট লৈ যাব লাগিব। 3 নম্বৰত কৈছে 12 পাছ অৰ্থাৎ এইচএছ পাছৰ এডমিট কাৰ্ড আৰু মাৰ্কশ্বিট লৈ যাব লাগিব। 4 নম্বৰত উল্লেখ কৰিছে কেণ্ডিডেটৰ পাছ চাৰ্টিফিকেট লৈ যাব লাগিব। এইচএছ অৰ্থাৎ 12 পাছৰ পাছ চাৰ্টিফিকেট লৈ যাব লাগিব। তাৰপিছত ইয়াতে কৈছে কেৰেক্টাৰ আৰু কণ্ডাক্ট চাৰ্টিফিকেট। এই কেৰেক্টাৰ আৰু কণ্ডাক্ট চাৰ্টিফিকেট পাব য'ত মানে পঢ়িছিলে, লাষ্ট যোনটো কলেজত পঢ়িছিলে সেই কলেজতে লাভ কৰিব কেণ্ডিডেট। কেৰেক্টাৰ আৰু কণ্ডাক্ট চাৰ্টিফিকেট ইয়াতে উল্লেখ কৰিছে। যিসকল কেণ্ডিডেট PWD হয় সেইসকল কেণ্ডিডেটৰ PWD চাৰ্টিফিকেট লৈ যাব লাগিব ইয়াত উল্লেখ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি প্ৰথমত লিষ্ট চেক কৰক। যদি লিষ্টত নাম আছে তেতিয়াহ'লে ডিচেম্বৰ মাহৰ 17 তাৰিখে ই কাউন্সেলিং ভিডিঅ' কনফাৰেন্সিং কৰিব পাৰিব। তাৰপিছত ডিচেম্বৰ মাহৰ 19 তাৰিখে যদি লিষ্ট আহে তেতিয়াহ'লে শ্বিলঙত আকৌ যাব লাগিব অফিচ অফ দ্য প্ৰিন্সিপাল কলেজ অফ নাৰ্ছিং নেগিৰিমছত যাব লাগিব ডিচেম্বৰ মাহৰ 22 তাৰিখে। তাতে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।